65 প্লাছ যিখিনি আছে তেওঁলোকে কিন্তু অলমোষ্ট কনফাৰ্ম থাকিব পাৰিব ঠিক আছে নমস্কাৰ আজি এই ভিডিঅ'ত আমি 4500 LPOP পোষ্টৰ ফাৰ্ষ্ট প্ৰবেশনৰ মেৰিট লিষ্টত কিমান কাট অফ যাব পাৰে সেইটোৰ ওপৰত এনালাইসিস কৰিম আপোনালোকে নিশ্চয় জানে 5500 LPOP পোষ্টৰ ৰিক্ৰুটমেণ্ট অলৰেডি কমপ্লিট হৈ গ'ল আৰু যিসকল কেণ্ডিডেট সিলেক্টেড হৈছে তেওঁলোকে অলৰেডি এপইণ্টমেণ্ট পোৱাৰ পিছত তেওঁলোকে জইনিং কৰিব এতিয়া নেক্সট যিখিনি 4500 পোষ্ট আছে সেইখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন সোনকালে ষ্টাৰ্ট হ'ব তো এতিয়া এই 4500 LPOP পোষ্টখিনিৰ কাট অফ মান কিমান যাব পাৰে সেইটো এনালাইসিস কৰিম এই ভিডিঅ'ত মত আমি ইয়াত 4550 আছামিজ মিডিয়াম LP স্কুলৰ কাৰণে যেটো কাট অফ ট্ৰেন্ড আছিল ডিব্ৰুগড় ডিস্ট্ৰিক্টত সেইটো অলপ আমি এনালাইসিস কৰিম কাৰণ সেইটোৰ ওপৰতে ডিপেন্ড কৰিব আমাৰ 4500 যিখিনি কাট অফ মাৰ্কস যাব বা কাট অফ ট্ৰেন্ড ফলো কৰিব এক্স্যাক্টলি সেম ট্ৰেন্ড ফলো কৰিব কাৰণটো হল আজিকালি যেটো নিউ ৰিক্ৰুটমেণ্ট সিস্টেমত ৰিক্ৰুটমেণ্ট চলি আছে তাত কিন্তু 85% যেটো মাৰ্কস হয় সেইটো টেটৰ ফালৰ পৰা লোৱা হয় সেই কাৰণে কিন্তু ট্ৰেন্ডটো মোৰ লেছ কিন্তু সেমই থাকিব তো ইয়াত আমি 5500 যিখিনি কাট অফ গৈছিল সেইখিনি চাম তো ডিব্ৰুগড় ডিস্ট্ৰিক্টত যেটো এলপি স্কুলৰ যেটো টোটাল পোষ্ট যিখিনি আছিল আমাৰ আছিল আপোনালোকৰ 211 তাৰ মাজত আপোনালোকৰ আনৰিজাৰ্ভ ক্যাটাগৰীৰ কাৰণে যেটো পোষ্ট আছিল সেইটো আছিল 117 তো এই আনৰিজাৰ্ভ ক্যাটাগৰী 117 পোষ্টৰ কাৰণে কাট অফ ট্ৰেন্ডটো কেনেকৈ আছিল সেইটো এতিয়া চাম তো ইয়াত আপোনালোকে দেখা পাব যে যেটো ফাৰ্ষ্ট প্ৰভিশনৰ মেৰিট লিষ্ট আছিল সেই ফাৰ্ষ্ট প্ৰভিশনৰ মেৰিট লিষ্টত আপোনালোকৰ যেটো কাট অফ আছিল সেইটো আছিল আপোনালোকৰ 61.528 আৰু আপোনালোকৰ সেকেন্ড প্ৰভিশনৰ মেৰিট লিষ্টত যেটো কাট অফ আছিল সেইটো আছিল আপোনালোকৰ 61.258 ফাৰ্ষ্ট আৰু সেকেন্ড প্ৰভিশনাল মেৰিট লিষ্টৰ মাজত যেটো কাট অফ ডিফাৰেন্স আছে এতিয়া আপোনালোকে চাব যে এইটো ইয়াত বেছি ডিফাৰেন্স নাই ঠিক আছে পইণ্ট মাৰ্কছৰ ডিফাৰেন্স আছে সিমিলাৰলি আপোনালোকৰ ফাইনেল যেটো মেৰিট লিষ্ট দিছে বা ফাইনেল ৰিজাল্টছ হোৱাৰ পিছত যেটো মেৰিট লিষ্টৰ কাট অফ মাৰ্ক দিছে এইটো দিছে আপোনালোকৰ 61.241 এই নম্বৰখিনিৰ মাজত আপোনালোকে ডিফাৰেন্স কিন্তু ইমান বেছি নাই ডিফাৰেন্সখিনি পইণ্ট মাৰ্কছৰ ডিফাৰেন্স আছে খালি ইয়াত আপোনালোকে চাব যে ফাৰ্ষ্ট প্ৰভিশনাল মেৰিট লিষ্টৰ ফাৰ্ষ্ট যেটো আনৰিজাৰ্ভ ক্যাটাগৰী কেণ্ডিডেট আছিল সেই কেণ্ডিডেটৰ মাৰ্কছ আছিল আপোনালোকৰ 73.778 আৰু যেটো যেতিয়া ফাইনেল মেৰিট লিষ্ট দিছে বা ফাইনেল ৰিজাল্ট দিছে সেই ফাইনেল ৰিজাল্টছ দিয়াৰ পিছত তেওঁলোকে যেটো কাট অফ মেনশ্যন কৰিছে সেইটো দিছে আপোনালোকৰ 61.241 ইয়াৰ মাজত আপোনালোকে চাব যে ডিফাৰেন্স যেটো আছে সেইটো আছে আপোনালোকৰ 12.537 তো 177 কেণ্ডিডেটৰ মাজত এইখিনি মাৰ্কছৰ ডিফাৰেন্স আছে মানে ফাৰ্ষ্ট আৰু 177 নম্বৰ কেণ্ডিডেটৰ মাজত ঠিক আছে তো মাৰ্কছ ডিফাৰেন্সটো আপোনালোকে দেখা পাইছে যে 12.537 টোটাল 117 কেণ্ডিডেটৰ মাজত ঠিক আছে মানে এইটো ডিফাৰেন্স আছে এতিয়া কথাটো হল আমি কিয় মানে 5550 যিখিনি কাট অফ মাৰ্কছ আছিল সেইখিনি ডিসকাস কৰি আছো কথাটো হল আপোনালোকে জানে যে 85% মাৰ্কছ এটো হয় এটো টেটৰ ফালৰ পৰা লোৱা হয় এই কাৰণে আপোনালোকে ইয়াত যেটো কাট অফ মাৰ্কছ আছে এইখিনি চাব আপোনালোকে ডিফাৰেন্সটো পইণ্ট মাৰ্কছৰ কাৰণে আছে আৰু কথাটো হল 4500 এনেকৈ ডিফাৰেন্সটো হ'ব ইয়াৰ মেইন কাৰণটো হল আমাৰ যে সিটেটৰ যেটো এক্সাম হয় ইয়াত ম্যাক্সিমাম যিসকলে স্কোৰ কৰে টেটত হেটো হল আপোনালোকৰ 95 to 10110 এই মাৰ্কছখিনিৰ ভিতৰত ম্যাক্সিমাম ক্যান্ডিডেটৰ স্কোৰ থাকে ঠিক আছে তো যদি স্কোৰটো সেমই হয় তেনেহলে আপোনালোকৰ যেটো কাট অফ মাৰ্কছ থাকিব ইয়াতো কিন্তু বেছি ডিফাৰেন্স নাথাকিব এই কাৰণে মই আগতে মানে 5550 এলপি স্কোৰ কাৰণে যিখিনি কাট অফ মাৰ্কছ কৈছে সেইখিনিৰ বাবে অলপ ডিসকাস কৰিলো এতিয়া আমি আমাৰ যে 4500 যিখিনি কাট অফ মাৰ্কছ আছে সেইখিনি কিছুমান ফ্যাক্টৰছৰ ওপৰত ডিপেন্ড কৰিব সেইখিনি আমি এতিয়া ডিসকাস কৰিম তো এতিয়া 4500 যিখিনি কাট অফ হ'ব এলপি স্কুলৰ কাৰণে ডিব্ৰুগড় ডিস্ট্ৰিক্টত মানে সেইখিনি আপোনালোকৰ কি কাৰণৰ ওপৰত ডিপেন্ড কৰিব সেইটো এতিয়া অলপ ডিসকাস কৰিম তো ইয়াত কথাটো হল আপোনালোকে নিশ্চয় জানে 5550 যিখিনি এপ্লাই আছিল সেই এপ্লাইখিনি আমাৰ লাষ্ট ডেট যেটো আছিল অনলাইন এপ্লিকেশনৰ হেতু আছিল আমাৰ 2nd ফেব্ৰুৱাৰী ঠিক আছে আৰু আপোনালোকে নিশ্চয় জানে 2024 ৰ জানুৱাৰী যেটো সিটেট হৈছিল সেই সিটেটৰ যেটো ফাইনেল ৰিজাল্টছ হৈছিল হেতু হৈছিল আপোনালোকৰ 15 ফেব্ৰুৱাৰী তো এই কাৰণে কি হল যে এই যে সিটেট জানুৱাৰী 2024 ৰ যিখিনি ক্যান্ডিডেট আছিল বা যিসকল ক্যান্ডিডেটে ভাল মাৰ্কছ পাই এক্সামটো পাস কৰিছিল তেওঁলোকে কিন্তু 5550 তেওঁলোকে এপ্লাই কৰিব পৰা নাই কাৰণটো হল 2nd ফেব্ৰুৱাৰীত অনলাইন এপ্লিকেশনটো ক্লোজ হৈ গৈছিল 5500 আৰু এই সিটেট জানুৱাৰী 2024 জানুৱাৰী যেটো হৈছিল এটো ফাইনেল ৰিজাল্টছ আপোনালোকৰ ওলাইছিল 15 ফেব্ৰুৱাৰী এই যে সিটেট এক্সামত যিসকলে ভাল মাৰ্কছ স্কোৰ কৰিছিল তেওঁলোকে কিন্তু 5500 এপ্লাই কৰা নাই তেওঁলোকে কিন্তু 4500 পোষ্টৰ কাৰণে এপ্লাই কৰিব
আৰু ইয়াত বহুতখিনি কেণ্ডিডেটছ এনে থাকিব পাৰিব যিসকলে 5,000 পাছত এপ্লাই কৰিছিলে কিন্তু তেওঁলোকৰ নাম মেৰিট লিষ্টত অহা নাই। হ'ব পাৰে তেওঁলোকে এই চিটেট জানুৱাৰী 2024 যিটো এক্সাম তেওঁলোকে দিছিলে সেই এক্সামত তেওঁলোকে ভাল স্ক'ৰ কৰিছে আৰু তেওঁলোকে কিন্তু সেই স্ক'ৰখিনি লৈ তেওঁলোকে 4,500 যিটো পোষ্ট আছে ইয়াত তেওঁলোকে এপ্লাই কৰিছে। এইটো এটা পইণ্ট আছে। ছেকেণ্ড যিটো ফেক্টৰ আছে সেইটো আছে আপোনাৰ চিটেট জুলাই 2024 আৰু লগতে চিটেট ডিচেম্বৰ 2024। যেতিয়া 4,500 এপ্লাই হৈছে এইখিনি পোষ্টত কিন্তু চিটেট জুলাই 24 যিসকল কেণ্ডিডেটে পাছ কৰিছিলে বা ভাল স্ক'ৰ কৰিছিলে আৰু চিটেট ডিচেম্বৰ 2024ত যিসকল কেণ্ডিডেটে মানে হাই মাৰ্কছ স্ক'ৰ কৰিছিলে তেওঁলোকে কিন্তু এপ্লাই কৰিছে এই 4,000 পাছত। 4,000 পাছত যে কাট অফ কম যাব এনেকুৱা নহয়, বহুত হাই কাট অফ যাব পাৰে। কাৰণটো কি হ'ল একেলগে 3টা চিটেটৰ যিখিনি এপ্লিকেণ্ট আছে সেইখিনি এপ্লাই কৰিছে 4,000 পাছত। তাৰ মাজতে কিন্তু এইখিনিত আপোনালোকে চিটেট জানুৱাৰী 2024ত কিন্তু বহুত কেণ্ডিডেট আছে যিসকলৰ মানে নাম 5,000 পাছত অহা নাই। তেওঁলোকে কিন্তু স্ক'ৰ ভাল কৰিছে এইটো এক্সামত, তেওঁলোকে আহিব পাৰিব 4,000 পাছত আৰু এইখিনিতো লগত আছেই, ঠিক আছে। হ'ল ডিব্ৰুগড় ডিষ্ট্ৰিক্টত টোটেল DLED চিট আছে আমাৰ 150। পাছত এপ্লাই হৈছিল এতিয়া কিন্তু 21 to 20 ছেশ্যন যিসকল কেণ্ডিডেট আছিল তেওঁলোকে কিন্তু 5,550 অলৰেডি এপ্লাই কৰিছিলে, ঠিক আছে। তো 2021-22 ছেশ্যন বা তাৰ আগৰ ছেশ্যনৰ যিসকল DLEDৰ ষ্টুডেণ্টখিনি আছিল সেই ষ্টুডেণ্টখিনি কিন্তু 5,000 পাছত এপ্লাই কৰিলে। কৰাৰ পিছত তেওঁলোকৰ মানে হাই স্ক'ৰ আছিল, তেওঁলোকে হ'ব পাৰে অলৰেডি চিলেক্ট হৈ গৈছে বা এপইণ্টমেণ্ট পাই গৈছে। কিন্তু এই ছেশ্যনৰ পিছত যিটো ছেশ্যন আছে সেইটো আছে আপোনালোকৰ 2022 to 24। এই ছেশ্যনৰ যিখিনি কেণ্ডিডেট আছে এইখিনি কিন্তু 150 ষ্টুডেণ্টছ হয়, ঠিক আছে। যিসকল কেণ্ডিডেট মানে BTC বা ডায়েটত DLED কৰে তেওঁলোকে অলৰেডি ভেৰি গুড ষ্টুডেণ্ট হয়, কাৰণ তেওঁলোকে এণ্ট্ৰেঞ্চটো ক্লিয়াৰ কৰি মেৰিট বেচিছত চিট পায় আৰু তেওঁলোকে তেওঁলোকৰ যিটো কোৰ্চ কাৰিকুলাম আছে তাত কিন্তু পেডাগজি বা CDP এইবিলাক কিন্তু কৰি থাকে 2 ইয়াৰ্ছলৈকে, ঠিক আছে। তো সেইকাৰণে তেওঁলোকে কিন্তু এই 150 যিসকল কেণ্ডিডেট আছে 2022 to 2024 ছেশ্যনত সেইসকলে কিন্তু 3টা চিটেট পাইছে, ঠিক আছে। মই আগতে দেখুৱাইছিলোঁ আপোনালোকৰ তেওঁলোকে ইয়াত 3টা চিটেট এক্সাম দিব পাৰিছে, ঠিক আছে। যিসকল কেণ্ডিডেট আপোনাৰ 2022-24 ছেশ্যনৰ আছিলে, ঠিক আছে। তো তেওঁলোকৰ মাজৰ পৰা কিন্তু 150 কেণ্ডিডেটছ ইয়াত আছে যিসকল কেণ্ডিডেটৰ মাৰ্কছ বহুত হাই হ'ব পাৰে, ঠিক আছে। আৰু লগতে এই 2021 to 23 ছেশ্যনৰ বহুতখিনি কেণ্ডিডেট আছে যিসকলে কিন্তু হাই স্ক'ৰ কৰিলে এই চিটেট জানুৱাৰী 2024ত কিন্তু অনলাইন এপ্লাই কৰিব নোৱাৰিলে 5,550ত, কাৰণ লাষ্ট ডেটটো আগতে লাষ্ট ডেটটো ক্ল'জ হৈ গৈছিল আৰু তেওঁলোকৰ ৰিজাল্টছটো আপোনালোকৰ 15 ফেব্ৰুৱাৰীত হৈছিলে। তো কোনোবা কেণ্ডিডেট যদি এনেকৈ আছে যে আপোনালোকে ভাবি আছে যে 5,550ত আপোনালোকৰ নামটো অহা নাই আৰু আপোনালোকৰ নামটো মানে 4,000 পাছত আহি যাব, তেনেহ'লে আপোনালোকে ইয়াত চাব যে 2022-24 ছেশ্যনৰ যিসকল ষ্টুডেণ্ট আছে তেওঁলোকে কিন্তু 3টা চিটেট এক্সাম পাইছে আৰু তেওঁলোকে কিন্তু এপ্লাই কৰিছে 4,000 পাছত, ঠিক আছে। তো এইখিনি এটা ফেক্টৰ আছে আপোনালোকৰ কাট অফটো কিমান যাব পাৰে। নেক্সট কথাটো হ'ল 4,500 ডিব্ৰুগড় ডিষ্ট্ৰিক্টত LP কাৰণে আছামিজ মিডিয়াম যিটো টোটেল পোষ্ট আছে সেইটো আছে আপোনালোকৰ 149 আৰু তাৰ মাজত আপোনালোকৰ আনৰিজাৰ্ভ কেটাগৰী যিখিনি পোষ্ট আছে সেইটো আছে আপোনালোকৰ 85। কিন্তু ইয়াত কথাটো হ'ল আপোনালোকৰ 22-24 ছেশ্যনৰ ষ্টুডেণ্টছ কিন্তু আছে আপোনালোকৰ 150, ঠিক আছে। তাৰ মাজত আৰু 100 কেণ্ডিডেট মই ধৰিলোঁ যিসকল মানে আগৰ ছেশ্যনবিলাকত আছে যিসকলৰ মাৰ্কছ কিন্তু হাই আছে, ঠিক আছে। তো ইয়াত আপোনালোকৰ 250 হ'ল, ঠিক আছে। তাৰ মাজত আমি ধৰিলোঁ 150 মান কেণ্ডিডেটছ এনে হ'ব টোটেল যিসকলৰ মাৰ্কছ কিন্তু বহুত হাই আছে। এই 150 কেণ্ডিডেটছে কিন্তু তেওঁলোকে কিন্তু 5,550 পোষ্টখিনিত এপ্লাই কৰিব নোৱাৰিলে। কাৰণ কি হ'ল তেওঁলোকে এইটো 22-24 ছেশ্যনৰ ষ্টুডেণ্ট আছিল বা আগৰ ষ্টুডেণ্ট আছিল, কিন্তু তেওঁলোকে মানে চিটেট জানুৱাৰী যিটো ৰিজাল্ট আছিল সেইটো অলপ দেৰিকৈ মানে ৰিজাল্টছটো পাব্লিছ হয়, তেওঁলোকে 5,500 এপ্লাই কৰিব পৰা নাই। তো সেইকাৰণে 4,500 যিখিনি 85 আনৰিজাৰ্ভ কেটাগৰী পোষ্ট আছে সেইখিনি কিন্তু কম্পিটিশ্যন আপোনালোকৰ হাই যাব, সেইটো আপোনালোকে মানে কনফাৰ্ম মানি লওক। কাৰণ টোটেল 149 পোষ্ট আছে, কিন্তু তাৰ মাজত আনৰিজাৰ্ভ কেটাগৰী 85 পোষ্ট আছে। কিন্তু আপোনালোকৰ 150 ষ্টুডেণ্টছ আপোনালোকে মানি লওক যে এনেকৈ থাকিব যিসকলৰ কিন্তু স্ক'ৰ হাই থাকিব। কাৰণটো হ'ল চিটেটত আপোনালোকে নিশ্চয় জানে যে 100 আপোনালোকৰ 20 স্ক'ৰ কৰা কেণ্ডিডেট কিন্তু বহুত কম থাকে, কিন্তু আপোনালোকৰ 100 to 110ৰ মাজত আপোনালোকৰ ষ্টুডেণ্টছখিনি বহুত বেছি থাকে, ঠিক আছে। ইয়াৰ কাৰণটো হ'ল চিটেটৰ পেপাৰটো বহুত লেন্থি হয় আৰু কেণ্ডিডেটছখিনি এনেও হ'ব পাৰে যে পেপাৰখিনি ঘৰত বহি ছল্ভ কৰিলে তেওঁলোকে 150-140 পাই যাব, কিন্তু কথাটো হ'ল এক্সামত ইমান টাইম নাথাকে আৰু পেপাৰ লেন্থি হোৱাৰ কাৰণে মেক্সিমাম ষ্টুডেণ্টে এনেই 100, 101, 102, 103, 104 মানে 110 এনেকৈ এভাৰেজ মেক্সিমাম ষ্টুডেণ্টৰ থাকে 100 to 110। তো সেইকাৰণে কি হয় যে মেক্সিমাম ষ্টুডেণ্টৰ যিটো অভাৰঅল 85% সিহঁতৰ পৰা কাউণ্ট কৰি আৰু আপোনালোকৰ HS আৰু DLED কাউণ্ট কৰি কিন্তু এভাৰেজ যিখিনি মাৰ্কছ কিন্তু অলমষ্ট ছেমি হয়, ঠিক আছে।
আৰু সেইটো আপোনালোকে 5550ত যিখিনি কেণ্ডিডেটছখিনি মাৰ্কছৰ মাজত ডিফাৰেঞ্চ আছিল সেইখিনি আপোনালোকে নিশ্চয় দেখিছে যে লাষ্টৰ ফালৰ পৰা 40 to 50 কেণ্ডিডেট এনেকৈ আছিল যিসকলৰ মাজত আপোনালোকৰ যে মাৰ্কছৰ গেপটো আছিল সেইটো আছিল 0.008, তাৰপৰা আছিল আপোনালোকৰ 0.005, এনেকৈ মাৰ্কছ ডিফাৰেঞ্চ আছিল। তো সেইকাৰণে কাট অফটো এনেই আপোনালোকৰ কম নাযাব। কিমান স্ক'ৰ থাকিলে আপোনালোকে এইটো মানে অলপ চিয়'ৰ থাকিব পাৰিব যে আপোনালোকৰ কিন্তু 4500 আপোনালোকৰ নাম থাকিব। তো ইয়াত কথাটো হ'ল আপোনালোকে চাব যে ফাৰ্ষ্ট 5550ৰ যিটো ফাৰ্ষ্ট পজিশ্যন মেৰিট লিষ্টৰ ফাৰ্ষ্ট কেণ্ডিডেট যিটো আছিল সেই কেণ্ডিডেটটোৰ মাৰ্কছ আছিল 73.778, আৰু যেতিয়া এইটো ফাইনেল মেৰিট লিষ্ট দিলে সেই ফাইনেল মেৰিট লিষ্ট দিয়াৰ যিটো লাষ্ট কাট অফ মাৰ্ক আছিল সেইটো আছিল আপোনাৰ 61.241। তো এই দুইটা মাৰ্কছৰ আপোনালোকৰ মানে এইটো আছিল আপোনালোকৰ টপ মাৰ্কছ, যি মাৰ্কছৰ পৰা আপোনালোকৰ লিষ্টখন ষ্টাৰ্ট হৈছিল, আৰু 117 আনৰিজাৰ্ভ কেটেগৰী পোষ্টৰ কাৰণে আছামিজ মিডিয়াম LP স্কুলৰ কাৰণে, আৰু এইটো আছিল আপোনালোকৰ লাষ্ট মাৰ্ক। ঠিক আছে, এই মাৰ্কছৰ পৰা কাট অফটো ষ্টাৰ্ট হৈছিল আৰু এই মাৰ্কছটো আপোনালোকৰ লাষ্ট আছিল কাট অফ মাৰ্কছ। তো আমি যে চাব এই দুটা মাৰ্কছৰ যিটো এভাৰেজ মাৰ্কছ আছে সেইটো আছে আপোনালোকৰ 67.509, এই দুটা মাৰ্কৰ এভাৰেজ আছে। ঠিক আছে, তো এতিয়া 4500ৰ কাৰণে যিটো মাৰ্কছ আৰু ছেফ হ'ব বা কিমান মাৰ্কছ হ'লে আপোনালোকৰ অলমষ্ট আপোনালোকে জবটো পাব বা কনফাৰ্ম আপোনালোকৰ জবটো হ'ব, সেইটো যদি আমি চাওঁ তেনেহ'লে আপোনালোকে ভাবিব যে এইটো 67 তেওঁলোকৰ মাজত এভাৰেজ যিটো স্ক'ৰ আছে, তো আপোনালোকে 65 প্লাছ যিখিনি আছে তেওঁলোকে কিন্তু অলমষ্ট কনফাৰ্ম থাকিব পাৰিব। ঠিক আছে, কিমান মাৰ্কছ হ'লে আপোনালোকৰ 4500 আপোনালোকে ধৰিব পাৰিব যে আপোনালোকৰ জবটো পোৱাৰ চান্সটো অলমষ্ট কনফাৰ্ম। তো এপ্ৰক্সিমেট আমি ধৰিলোঁ যে ইয়াত আপোনালোকৰ 5550 যদি 67.509 গৈছে আছামিজ মিডিয়াম LP স্কুলৰ আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে, তো ইয়াত আপোনালোকে 4500 যিখিনি পোষ্ট আছে ইয়াত আপোনালোকৰ 65 প্লাছ যিখিনি আছে সেইখিনি কিন্তু আনৰিজাৰ্ভ কেটেগৰী অলমষ্ট কনফাৰ্ম থাকিব। ঠিক আছে, 65ৰ নিচত মেবি 63, 62 ইমান তলত যাব পাৰিব। ঠিক আছে, কিন্তু এটা কথা আপোনালোকে ভাবি ল'ব যে 61ৰ তলত কিন্তু কাট অফটো নাযাব। 61ৰ তলত কিন্তু কাট অফটো নাযাব। যিসকলে মানে 5500 পোৱা নাই আৰু ভাবিছে যে 4500 আপোনালোকে ছেম মাৰ্কছ দি এপ্লাই কৰিছে আৰু ভাবিছে 61ৰ তলত আছে আপোনালোকৰ মাৰ্ক আৰু আপোনালোকে পাই যাব, তেনেহ'লে কিন্তু এইটো কিন্তু চিয়'ৰ নহয় আপোনালোকে পাব যে। কাৰণটো হ'ল মই আগতে আপোনালোকক ডিছকাছ কৰিছোঁ যে 3টা চিটেড অলৰেডি হৈ গৈছে। তাৰপিছত ডিব্ৰুগড় ডিষ্ট্ৰিক্টত 2022-24 ছেশ্যনটো অলৰেডি 150 কেণ্ডিডেট ইয়াৰ পৰাও পাছ আউট হৈছে। তেওঁলোকে কিন্তু ভাল স্ক'ৰ কৰিব চিটেড এক্সামত, কাৰণ তেওঁলোকে 3টা চিটেড তেওঁলোকে পাইছে। তো সেইকাৰণে তেওঁলোকে কিন্তু স্ক'ৰ কিন্তু হাই কৰিছে, নিশ্চয় তেওঁলোকে ভাল স্ক'ৰ কৰিছে কৰি এপ্লাই কৰিছে। তো সেইকাৰণে এভাৰেজ যদি আমি চাওঁ 65 প্লাছ যিসকল কেণ্ডিডেট থাকিব সেইসকল কিন্তু অলপ ছেফ হ'ব, আৰু তলত গ'লে এইটো 63 বা 62 হ'ব পাৰিব। ঠিক আছে, ওপৰতো যাব পাৰিব, এইটো এটা মানে এপ্ৰক্সিমেট নম্বৰ হয়। কিছুমান যিসকল ফেক্টৰৰ ওপৰত মানে কাট অফটো ডিপেণ্ড কৰিব, সেইখিনি চাই আমি এটা মানে ফিগাৰত এনেই আমি কাউণ্ট কৰিব পাৰিম যে এটা ফিগাৰ বা এটা নম্বৰ আপোনালোকৰ কাট অফটো যাব। একজেক্টটো ক'ব নোৱাৰিম, কাৰণ তো এই ভিডিঅ'ত মই যিখিনি এনালাইচিছ কৰিলোঁ বা যিখিনি ফেক্টৰ লৈ বা ফেক্টছ লৈ মই কথা ক'লোঁ সেইখিনিৰ ওপৰত কাট অফটো ডিপেণ্ড কৰিব, আৰু ইয়াত একজেক্ট কোনটো কাট অফ যাব সেইটো ক'ব নোৱাৰিম। বাট যিটো এপ্ৰক্সিমেট নম্বৰ ক'লোঁ সেইটো হ'ব অলমষ্ট 60 to 70% চান্সেই আছে, সেইখিনিৰ ওপৰত আপোনালোকৰ ডিপেণ্ড কৰিব। আৰু তাৰ মাজত যদি কাট অফটো হাই যায় সেইটো হ'ব আপোনালোকৰ যে ইয়াত চিটেড জানুৱাৰী 2024, চিটেড জুলাই 2024 আৰু চিটেড ডিচেম্বৰ 2024, এই 3টা এক্সামৰ যিখিনি কেণ্ডিডেট আছিল সেইখিনি কিন্তু 4500 এপ্লাই কৰিছে। আৰু আপোনালোকৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত টোটেল DLEডৰ চিট আছে 150। তো 2022-2024 ছেশ্যনৰ এইখিনি ষ্টুডেণ্ট কিন্তু পাছ কৰি তেওঁলোকে 4500 এপ্লাই কৰিছে। তো এইসকল ষ্টুডেণ্টৰ যদি মাৰ্কটো হাই হয় তেনেহ'লে তেওঁলোকে কিন্তু কাট অফটো বঢ়াব ডেফিনেটলি। সেইকাৰণে যিটো একজেক্ট বা এপ্ৰক্সিমেট আপোনালোকে ধৰিব পাৰিব যে যিসকলৰ মানে 65 বা তাৰ ওপৰত আছে তেওঁলোকে কিন্তু কনফাৰ্ম। 65ৰ তলত যিখিনি আছে বা 63, 62 লৈ ছেফে আছে, কিন্তু তাৰ তলত হ'লে কিন্তু অলপ ৰিস্ক হ'ব। তো এইটো কোনো একজেক্ট নম্বৰ নহয়, এইটো জাষ্ট এনালাইচিছ আছিল। ঠিক আছে, ধন্যবাদ।